সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি আমবাগানত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নগাঁও জিলা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিবৰ্ষৰ দৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নগাঁও জিলা সমিতিয়ে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে অনুষ্ঠিত কৰি আহিছে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ। ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটো। সম্বৰ্ধনা অনুষ্ঠানত ডিষ্টিংশ্যন সহ 100% উত্তীৰ্ণৰে উজলি উঠা আমবাগানস্থিত আইডিয়েল ইংলিছ একাডেমীলৈ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে জনায় বিশেষভাৱে অভিনন্দন। আজি বিয়লি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমবাগান উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ'ব মুকলি বিহু। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম। মোৰ নাম সুপ্ৰিয়া মিত্ৰ। মই শংকৰদেৱ শিশু নিকেতন চামগুৰিৰ পৰা 87.17 ডিষ্টিংশ্যন মাৰ্কেৰে উত্তীৰ্ণ হৈছোঁ আৰু অসমীয়া বিষয়ত 100ৰ ভিতৰত 100% পাবলৈ সক্ষম হৈছোঁ। আজি এই সফলতাৰ বাট মোৰ মাতৃ-পিতৃৰ লগত মোৰ টিচাৰসকল আৰু মোৰ গাঁওবাসী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল, যদি তেখেতসকলে এতিয়াও ইমানো ভাল নহয়, যদি তেখেতসকলে মোক সহায় সহযোগিতা নকৰিলেহেঁতেন হয়তো আজি যিমানখিনি দেখাব পাৰিছোঁ সিমানখিনিও দেখাব নোৱাৰিলোহেঁতেন। তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু অনাগত দিনবোৰৰ মোৰ লক্ষ্য হৈছে ডক্টৰ হোৱা আৰু ডক্টৰ হৈ যাতে মই যিবোৰ গৰীব দুখী মানুহ আছে চবকে যাতে মই চিকিৎসা দি ভাল এটা সুস্থকৰ জীৱন স্বাস্থ্য জীৱন যাতে দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। 87.17 523 আছিলে, 6টা ছাবজেক্টত লেটাৰ আছিলে, 1 নম্বৰ পাইছিলোঁ। বহুত ভাল লাগিছে। এনেকুৱা অনুষ্ঠানবোৰে যদি আমাক মাতি নানিলেহেঁতেন আমাৰ প্ৰতিভা হয়তো দেখাব নোৱাৰিলোহেঁতেন। গতিকে এনেকুৱা অনুষ্ঠানবোৰক আগতো যাতে আৰু উন্নতিৰে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি সদৌ অসম বেংগলী ফেডাৰেশ্যনৰ নগাঁও জিলাৰ সমিতিৰ যি অভিনন্দন অনুষ্ঠান আৰম্ভ কৰিলে, তেখেতসকলে প্ৰতি বছৰে এনেদৰে এই অনুষ্ঠানভাগ পাতে। অঞ্চলৰ কলিয়াবৰ মহকুমা অঞ্চলৰ যিমানখিনি সুখ্যাতিৰে অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে আদৰণি জনায় অনুষ্ঠানভাগ পাতি আহিছে। তেখেতসকলৰ এই সুন্দৰ পদক্ষেপক আমি সকলোৱে আদৰি জনাইছোঁ। ভৱিষ্যতে তেওঁলোকে এই পদক্ষেপ আগুৱাই নিয়াত ভগৱানে তেওঁলোকক সহায় কৰক, এই কামনা কৰিলোঁ। আমি অইন বছৰৰ দৰে এইবাৰো ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই নিয়াৰ বাবে আমি এই অভিনন্দন সভা আয়োজন কৰিছোঁ। অহা দিনত আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল অসমৰ ভৱিষ্যত, তেখেতসকলক যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াই আজি অসমখন আগবাঢ়িব। সেই উদ্দেশ্যেৰে আমি এই আদৰণি সভা আয়োজন কৰিছোঁ। আশা কৰিছোঁ তেখেতসকলৰ ভৱিষ্যত আৰু উজ্জ্বল হওক, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতসকলৰ ক্ষেত্ৰত আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যিকোনো তেখেতসকলক সহায় সহযোগ আগবঢ়াবলৈ আমি প্ৰস্তুত আছোঁ। সিহঁতৰ আপদ বিপদ যি হয় তেখেতসকলৰ লগত আমি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়া মানেই আমাৰ সংগঠনৰ কাম। কিমান সংখ্যক ছাত্ৰ ছাত্ৰী অনুমোদনৰ আমি অইন বছৰটো আমি অলপ ফাৰ্ষ্ট ডিভিজনলৈকে আদৰণি জনাইছিলোঁ, কিন্তু আমি এইবাৰ কিছু এটা অসুবিধাৰ কাৰণে আমি এইবাৰ যোনখিনি ডিষ্টিংশ্যনৰ ষ্টুডেণ্টসকলকহে আমি সম্বৰ্ধনা জনাইছোঁ। আপোনাৰ চামগুৰিৰ পৰা কলিয়াবৰ সেইখিনি ষ্টুডেণ্ট আপোনাৰ 20 জনৰ ওপৰ আছিলে। হয়, বিয়লি বিহু আয়োজন কৰিছোঁ আৰু দিনৰ 3 বজাৰ পৰা মুকলি বিহু হ'ব। তাকে মই সমূহ ৰাইজক বিহু মনোৰঞ্জন কৰাৰ কাৰণে ইয়াত উপস্থিত হৈ বিহু মনোৰঞ্জন কৰাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ।